Hello students, আজি লৈছো 12 ফেব্ৰুৱাৰীৰ দিনা হ'বলগীয়া এছএছ ফাইনেল 2026 ৰ স্বদেশ অধ্যয়নৰ কুৱেশ্যন পেপাৰৰ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ ইয়াৰ আগতে আমি যি স্বদেশ অধ্যয়নৰ পাৰ্ট এ আছিল জিওগ্ৰাফি ভূগোলৰ পাৰ্টৰ 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া 3 নম্বৰীয়া কুৱেশ্যন এনসাৰ ভিডিঅ' বনাইছো দুটাৰে লিংক এই ভিডিঅ'টো ডেসক্ৰিপচনত আছে তোমালোকে চাই ল'বা আজিৰ এই ভিডিঅ'টোত আমি যি তোমালোকৰ হিষ্ট্ৰী মানে ইতিহাস পাৰ্টটো আছে সেই ইতিহাস পাৰ্টটো 2 নম্বৰীয়া আৰু 3 নম্বৰীয়া মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন যিবোৰ এছএছ ফাইনেলত তোমালোকৰ বাৰে বাৰে আহি থাকে আৰু অহাকালিও তোমালোকে কুৱেশ্যন পেপাৰত এইগিটা প্ৰশ্ন তোমালোকে দেখা পাবা very ইম্পৰ্টেণ্ট হয় গুটেখিনি এই ভিডিঅ'টো তোমালোকে বুজিলা কুৱেশ্যন নম্বৰ 1 টো চোৱা নেম টু প্লেস অফ পিজেন্ট আপৰাইজ ইন আসাম এগেইনষ্ট দ্য ব্ৰিটিছ টেক্স পলিচি ইংৰাজৰ কৰ নীতিৰ বিৰুদ্ধে অসমত প্ৰথমে কোট কৃষক বিদ্ৰোহ আৰম্ভ হৈছিল ওকে ব্ৰিটিছৰ টেক্সৰ বিৰুদ্ধে হৈছিল হয় না কৃষক বিদ্ৰোহ কোট আৰম্ভ হৈছিল একেবাৰে সহজ তোমালোকে অলৰেডি ক্লাছ 9 10 তো পাই আহিছিলা এই নাম দুটা ফুলুগুৰি হয় না নগাঁও ডিস্ট্ৰিক্টৰ ফুলুগুৰি তাৰ পিছত ৰঙিয়া কোট হৈছিল ৰঙিয়া এই দুটা নাম মনত ৰাখিবা দুটা ঠাইত কি হৈছিল অসমত ব্ৰিটিছৰ বিৰুদ্ধে টেক্স পলিচিৰ বিৰুদ্ধে কি হৈছিল আন্দোলন হৈছিল যোনটো কি আমাক কি কোৱা হয় কৃষক বিদ্ৰোহ বুলি কোৱা হয় পিজেন্ট আপৰাইজিং বুলি কোৱা হয় ওকে নেক্সট কুৱেশ্যন নম্বৰ 2 টো চোৱা ৰাইট টু কজেছ অফ এংলো বাৰ্মা ৱাৰ ইংগো বৰ্মা যুদ্ধ দুটা কাৰণ লিখা যি এংলো বাৰ্মা ৱাৰ হৈছিল তাৰ কিয় হৈছিল এই কুৱেশ্যনটো কিন্তু বহুবাৰ ৰিপিট হৈ থাকে তাৰ নম্বৰ 1 টো হৈছে এক্সপেনশনছ পলিচি অফ বাৰ্মা টুৱাৰ্ডছ আসাম এণ্ড মণিপুৰ 2 নম্বৰটো হৈছে কনফ্লিক্ট বিটুইন দ্য ব্ৰিটিছ এণ্ড দ্য বাৰ্মিজ অভাৰ বৰ্ডাৰ ডিস্পিউট এণ্ড ট্ৰেড ইণ্টাৰেষ্ট অসমীয়াত যদি তোমালোকে মিডিয়ামৰ হয় তেনেহলে তোমালোকে লিখিব লাগিব অসম আৰু মণিপুৰৰ ফালে বৰ্মাৰ সাম্ৰাজ্যবাদী বিস্তাৰ নীতি তাৰ কাৰণে হৈছিল আৰু 2 নম্বৰ কাৰণটো হৈছে সীমান্ত সমস্যা আৰু বাণিজ্যিক স্বাৰ্থ লৈ ইংৰাজ আৰু বৰ্মাৰ মাজৰ সংঘাত তো এই দুটা কাৰণ আছিল যাৰ কাৰণে এংলো বাৰ্মা ৱাৰ হৈছিল ওকে নেক্সট কুৱেশ্যন লাগবা কুৱেশ্যন নম্বৰ 3 টো চোৱা একেবাৰে এতিয়াই তোমালোকে ডাইৰেক্ট মনত ৰাখি যোৱা আৰু তোমালোকে পঢ়ি থাকিব নালাগে কুৱেশ্যন নম্বৰ 3 টো চোৱা হু ৱাজ গোমধৰ কোঁৱৰ এই কুৱেশ্যনটো কিন্তু বহুত আহে গোমধৰ কোঁৱৰ কোন আছিল স্বদেশ অধ্যয়নত কিন্তু গোমধৰ কোঁৱৰৰ কথা প্ৰতিটো বছৰে অহা দেখা যায় তোমালোকৰ শৰ্ট কুৱেশ্যন নহলেও 1 নম্বৰীয়া এমসিকিউত হলেও নাইবা তোমালোকৰ দীঘলীয়া প্ৰশ্নটো কিন্তু তোমালোকৰ গোমধৰ কোঁৱৰৰ বিষয়ে আহে তো গোমধৰ কোঁৱৰ কোন আছিল মনত ৰাখিবা গোমধৰ কোঁৱৰ ৱাজ এ লিডাৰ অফ দ্য এন্টি ব্ৰিটিছ ৰিভল্ট অফ 1828 ইন আসাম হি ট্ৰাই টু ৰিষ্ট'ৰ দ্য আহোম ৰুল বাই ৰিভল্টিং এগেইনষ্ট দ্য ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন তো গোমধৰ কোঁৱৰ কোন আছিল গোমধৰ কোঁৱৰ আছিল 1828 চনত অসমত ইংৰাজ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ এজন নেতৃত্ব স্থানীয় ব্যক্তি যোনে নেতৃত্ব গ্ৰহণ কৰিছিল যি 1828 চনত অসমত ইংৰাজৰ বিৰুদ্ধে যি বিদ্ৰোহ হৈছিল সেই বিদ্ৰোহৰ নেতৃত্ব লৈছিল আৰু তেওঁ কি কৰিছিল ইংৰাজ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰি আহোম ৰাজত্ব পুনৰ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল এইজনে আছিল গোমধৰ কোঁৱৰ তোমালোকক কিন্তু গোমধৰ কোঁৱৰৰ বিষয়ে লিখা বুলিও আহি যাব পাৰে হু ৱাজ গোমধৰ কোঁৱৰ এণ্ড গোমধৰ কোঁৱৰ কোন আছিল এনেকে নাহি কিন্তু গোমধৰ কোঁৱৰৰ বিষয়ে লিখা এনেকৈ আহি যাব পাৰে তেতিয়া তোমালোকে এই বস্তুটো মনত ৰাখিবা ওকে গোমধৰ কোঁৱৰ কোন আছিল ডাইৰেক্ট যদি এইখিনি লিখিলে হ'ব যে গোমধৰ কোঁৱৰ আছিল 1828 চনত অসমত ইংৰাজ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ এজন ব্যক্তি বা নেতৃত্ব লোৱা এজন ব্যক্তি এনেকৈ লিখিলে হ'ব কিন্তু যদি 2 নম্বৰ কাৰণে লিখিব হয় তেতিয়া তোমালোকে এইখিনি কথাও লিখি দিব লাগিব ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 4 টো চোৱা মেনশ্যন 3 প্লেচ অফ আসাম known for peasant uprising তো সেম আকৌ কথা কোৱা হৈছে যে কৃষক বিদ্ৰোহৰ বাবে খ্যাত অসমৰ 3খন ঠাইৰ নাম লিখা 3খন ঠাই অলৰেডি আমি দুটা নাম পালো ফুলুগুৰি এণ্ড ৰঙিয়া আৰু এটা হৈছে পথৰুঘাট মনত ৰাখিবা 3 নম্বৰৰ কাৰণে আহিছিল এই কুৱেশ্যনটো কিন্তু এছএছ ফাইনেলত অলৰেডি আহিছিল 3 নম্বৰৰ কাৰণে আহিছিল ইয়াৰ আগত যেতিয়া আমি ফুলুগুৰি আৰু ৰঙিয়া বুলি ক'লো সেইটো আমাৰ 2 নম্বৰ কাৰণে আহিছিল ওকে তো 2 নম্বৰ বা 3 নম্বৰ কাৰণে আহিব আৰু এইকিটা তিনিটা নাম তোমালোকে মনত ৰাখি যাবা ওকে একেবাৰে সহজ ফুলুগুৰি ৰঙিয়া আৰু পথৰুঘাট অলৰেডি তোমালোকে আগতো নামবোৰ শুনিছা নেক্সট কুৱেশ্যন নম্বৰ 5 টো চোৱা ৰাইট ব্ৰিফলি অন দ্য ৰিজাল্ট অফ দ্য ট্ৰিটি অফ ইয়াণ্ডাবু এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট ইয়াণ্ডাবু যি সন্ধি আছিল বা ট্ৰিটি অফ ইয়াণ্ডাবুৰ বিষয়ে কিন্তু কুৱেশ্যন প্ৰতিটো বছৰতে 2 নম্বৰত আৰু 3 নম্বৰত অহা দেখা যায় তাৰ উপৰি কিন্তু দীঘলীয়া প্ৰশ্নটো তোমালোকৰ অহা দেখা যাব তো ইয়াণ্ডাবু সন্ধিৰ ফলাফলসমূহ বিষয় লিখা ইয়াণ্ডাবু সন্ধিৰ ফলত কি হৈছিল এনসাৰটো চোৱা ইংলিছ মিডিয়ামৰ কাৰণে দ্য ট্ৰিটি অফ ইয়াণ্ডাবু 1826 brought the first Anglo Burmese war to an end প্ৰথম যি আমাৰ ইংগো বৰ্মা যুদ্ধ আছিল তাৰ অন্ত পৰে
এই ট্ৰিটি অফ ইয়াণ্ডাবু সন্ধিৰ কাৰণে তাৰপিছত এজ এ ৰিজাল্ট অফ দিছ ট্ৰিটি আছাম কেম আণ্ডাৰ ব্ৰিটিছ কণ্ট্ৰল এণ্ডিং বাৰ্মিজ ইনফ্লুৱেঞ্চ ইন দ্য ৰিজন কি হৈছিল এই সন্ধিৰ ফলস্বৰূপে অসম ইংৰাজৰ অধীনলৈ আহে আৰু বৰ্মাৰ প্ৰভাৱ সম্পূৰ্ণৰূপে শেষ হয় হয়নে তেতিয়ালৈ বৰ্মা মানে সম্পূৰ্ণৰূপে শেষ হৈ গৈছিল তেওঁলোকৰ যি কণ্ট্ৰল আছিল তাৰ পিছৰ পৰাই কিন্তু গোটেই ব্ৰিটিছৰ কণ্ট্ৰললৈ আহি যায় অসমখন অ'কে তাৰপিছত চোৱা দ্য ট্ৰিটি অলছ' মাৰ্ক দ্য বিগিনিং অফ British political dominance in Assam, which later lead to the establishment of British administration. ইয়াৰ লগে লগে অসমৰ কি হৈছে ইংৰাজ শাসনৰ সূচনা হয় আৰু পৰৱৰ্তী সময়ত ইংৰাজী প্ৰশাসন ব্যৱস্থা আৰম্ভ হয় আৰু এই ইয়াণ্ডাবুৰ পিছতে কি হৈছিল ইয়াণ্ডাবু সন্ধি বা ইয়াণ্ডাবু ট্ৰিটিৰ পিছতে অসমত ব্ৰিটিছৰ শাসন আৰম্ভ হৈছিল অ'কে এই 5 নম্বৰ কুৱেশ্যনে কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট তোমালোকে স্ক্ৰীনশ্বটো লৈ ল'ব পাৰা নাইবা তোমালোকে এতিয়াই মনত ৰাখি যোৱা আমি নেক্সট কুৱেশ্যন আগবাঢ়ো তাৰ লগে লগে কিন্তু তোমালোকে কমেণ্ট কৰি জনাবা যদি তোমালোকে ভিডিঅ'টো ভাল পাইছা তেতিয়াহ'লে কিন্তু ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰিবা নেক্সট যিবোৰ এক্সাম আছে তাৰ কাৰণেও আমাৰ এই চেনেলটো তোমালোকে কমন কুৱেশ্যন এনচাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ গোটেইখিনি পাই থাকিবা কুৱেশ্যন নম্বৰ 6 টো চোৱা ইন হুইচ ইয়াৰ দ্য ডিপোৰ্চন অফ ফৰেন নেশ্যনেল মুভমেণ্ট ৱাজ ষ্টাৰ্ট ইন আছাম অ'কে কেতিয়া আৰম্ভ হৈছিল একৰ্ড was signed between the Prime Minister of India and all Assam Student Union আসুৰ কথা কৈছে ইয়াতে বিদেশী বিতৰণ আন্দোলন কোন চনত আৰম্ভ হৈছিল এই কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট 1 নম্বৰৰ কাৰণে কিন্তু তোমালোকৰ আৰু MCQৰ কাৰণে তোমালোকৰ এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট চনটো মনত ৰাখিবা তাৰপিছত কৈছে আৰু সদৌ অসম ছাত্ৰ সন্থা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মাজত কোন চনত অসম চুক্তি এই অসম চুক্তি কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু এই বছৰৰ কাৰণে কিন্তু বহুতেই ইম্পৰ্টেণ্ট অসম চুক্তি কোন চনত আৰু কাৰ মাজত হৈছিল কেতিয়া হৈছিল এইটো তোমালোকে জানিবই লাগিব তো এনসাৰটো চাই লোৱা the movement for deportation of foreign national in Assam was established in 1979 কেতিয়া হৈছিল অসমত বিদেশী বিতৰণ আন্দোলন 1979 চনত আৰম্ভ হৈছিল তাৰ পিছৰ এনসাৰটো হৈছে the Assam Accord was signed in 1985 between the Prime Minister of India and the All Assam Student Union কাৰ মাজত হৈছিল মনত ৰাখিবা Prime Minister of Indiaৰ Prime Minister আৰু All Assam Student Union মানে আসুৰ মাজত হৈছিল এই স্বাক্ষৰখন এই সাইনটো বুজি পাইছা তো অসমীয়াত আছে সদৌ অসম ছাত্ৰ সন্থা যাক আমি শৰ্টত আসু বুলিও কওঁ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মাজত অসম চুক্তি 1985 চনত স্বাক্ষৰিত হৈছিল কেতিয়া হৈছিল 1985 চনত হৈছিল কাৰ মাজত হৈছিল আসু মানে সদৌ অসম ছাত্ৰ সন্থা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মাজত ওকে ভেৰি ভেৰি ইম্পৰ্টেণ্ট তোমালোকে স্ক্ৰীনশ্বটো যদি লৈ ল'ব পাৰা লৈ লোৱা নহ'লে তোমালোকে এতিয়া চন দুটা আৰু কাৰ মাজত হৈছিল মনত ৰাখা ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 7 টো চোৱা মেনশ্যন টু টাইপছ অফ হিউমেন ইমিগ্ৰেশ্যন ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন জনপ্ৰব্ৰজনৰ দুটা ধাৰণা উল্লেখ কৰা কি দুটা জনপ্ৰব্ৰজন এটা হৈছে ইণ্টাৰনেল মাইগ্ৰেশ্যন আৰু এটা হৈছে ইণ্টাৰনেশ্যনেল মাইগ্ৰেশ্যন একেবাৰে সহজ এটা হৈছে আভ্যন্তৰীণ প্ৰব্ৰজন আৰু এটা হৈছে আন্তৰ্জাতিক প্ৰব্ৰজন তোমালোকে অলৰেডি জানা যদিও নাজানা শুনি লোৱা ইণ্টাৰনেল মাইগ্ৰেশ্যন মানে হ'ল দেশ এখনৰ ভিতৰত লাইক ধৰি লোৱা এইটো এটা দেশ ওকে এইটো এটা দেশটোৰ নাম কিবা এটা ভাবিলো আৰু এই দেশৰ ভিতৰত যেতিয়া বহুতকেইটা ৰিজন আছে বহুতকেইটা ডিষ্ট্ৰিক্ট আছে বহুতকেইটা কি আছে ৰাজ্য আছে সেই ৰাজ্যৰ মাজত এটা ৰাজ্যৰ পৰা যেতিয়া আন এটা ৰাজ্যলৈ মানুহে কি কৰে প্ৰব্ৰজন কৰে শিফট হৈ যায় হয় নে নাই চাকৰি হ'ব পাৰে কিবা কিবি বিভিন্ন ধৰণৰ ৰিজন বিভিন্ন ধৰণৰ কাৰণত এই ঠাইটো এই ষ্টেটটো বা এই ৰাজ্যখন এৰি অন্য এটা ৰাজ্যলৈ যায়গৈ তাক কি বুলি কোৱা হ'ব ইণ্টাৰনেল মাইগ্ৰেশ্যন বুলি কোৱা হ'ব কিন্তু ইণ্টাৰনেশ্যনেল মাইগ্ৰেশ্যন কি কেতিয়া কোৱা হ'ব যেতিয়া এই কমপ্লিট দেশটো এৰি বিদেশলৈ যায়গৈ বিদেশৰ বেলেগ এটা দেশত যায়গৈ তাক কি কোৱা হ'ব ইণ্টাৰনেশ্যনেল মাইগ্ৰেশ্যন বুলি কোৱা হ'ব ওকে তাক আন্তৰ্জাতিক জনপ্ৰব্ৰজন বুলি কোৱা হ'ব ওকে ভেৰি ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো তোমালোকে মনত ৰাখিবা একেবাৰে সহজ নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 8 টো চোৱা নেম টু প্লেচ ফ্ৰম ৱেৰ টি ৱৰ্কাৰ্ছ ৱেৰ কামিং টু আছাম এজ লেবাৰ এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট অসমলৈ চাহ মজদুৰ হিচাপে বনোৱা অহা দুখন ঠাইৰ নাম লিখা এই কুৱেশ্যনটো এইচএছ ফাইনেলত বহুবাৰ ৰিপিট হৈছে ইয়াৰ উত্তৰটো হৈছে ছোটা নাগপুৰ ৰিজন এণ্ড বিহাৰ ক'ৰ পৰা আহিছিল ছোটা নাগপুৰ অঞ্চল আৰু বিহাৰ মেক্সিমাম কি আছিল চাহ যি বাগানীয়া লোক বুলি কওঁ আমি ন সেই তেওঁলোক এইবোৰ ক'ৰ পৰা আহিছিল ছোটা নাগপুৰ ৰিজন এণ্ড বিহাৰ এই ৰিজনৰ পৰাহে আহিছিল ওকে নেক্সট কুৱেশ্যন নম্বৰ 9 টো চোৱা হোৱাট ইজ ট্ৰাইবেল বেল্ট জনজাতীয় বেল্ট কি এই কুৱেশ্যনটো কিন্তু এই বছৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট কাৰণ ৰিচেণ্টলি তোমালোকে ট্ৰাইবেল বেল্ট নন বেল্টৰ কথা বহুত নিউজে পত্ৰই শুনা পাই আছিলা চ' এইবাৰ কাৰণে কিন্তু এই ট্ৰাইবেল বেল্ট এই কুৱেশ্যনটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট তো চাই লোৱা ট্ৰাইবেল বেল্ট কি হয় ইংলিছ এণ্ড এছামিজ দুইটা মিডিয়ামৰ কাৰণে পাৰিলে তোমালোকে স্ক্ৰীনশ্বট লৈ ল'বা ওকে এ ট্ৰাইবেল বেল্ট ইজ এ লিগেলি প্ৰটেক্টেড
area reserved by the government for the exclusive settlement and land right of tribal communities. তো এই ট্ৰাইবেল বেল্ট মানে ট্ৰাইবেল সকলৰ কাৰণে এই যিটো ঠাই আছে বা ল্যান্ড আছে বা এৰিয়া আছে মাটিখিনি আছে সেই মাটিখিনি প্ৰটেক্টেড বা ৰিজাৰ্ভ কৰি ৰাখে কোনে গভৰ্ণমেণ্টে where non tribal people are restricted for owning land আৰু যিবোৰ মাটি নন ট্ৰাইবেল যোন নন ট্ৰাইবেল হয় তেওঁলোকে কিন্তু ওন কৰিব নোৱাৰে মানে কিনিব নোৱাৰে তেওঁলোকৰ নামত কেতিয়াও নহয় সেইটো হৈছে ট্ৰাইবেল বেল্ট ওকে নেক্সট অসমীয়াটো চাই লওঁ তোমালোকে জনজাতীয় বেল্ট বুলিলে চৰকাৰে জনজাতীয় লোকসকলৰ বসবাস আৰু ভূমি অধিকাৰ সুৰক্ষাৰ বাবে কি বসবাস আৰু ভূমি অধিকাৰ সুৰক্ষাৰ বাবে সংৰক্ষিত কৰা এলেকাক বুজায় যিবোৰ এলেকা সংৰক্ষিত কৰি ৰখা হয় যিকোনো জনজাতীয় লোকৰ কাৰণে ওকে য'ত অজনজাতীয় লোকৰ ভূমি মালিকানা সীমাবদ্ধ নহয় মানে য'ত অজনজাতীয় লোকে সেই মাটিত কিনিব নোৱাৰে ওকে তেওঁৰ নামত কৰিব নোৱাৰে ওকে ভেৰি ইম্পৰ্টেণ্ট কিন্তু এই ট্ৰাইবেল বেল্ট এই কুৱেশ্যনটো আৰু এনসাৰটো তোমালোকে ধুনীয়াকৈ চাই লোৱা মনত ৰাখি যাবা নাইবা তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা আমি নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 10 টো চোৱা হোৱাট ইজ ইনাৰ লাইন সেম তেনেকৈ যেনেকৈ আমাৰ ট্ৰাইবেল বেল্ট এটা ইম্পৰ্টেণ্ট এতিয়া আমাৰ ইনাৰ লাইনটো ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো কিন্তু এইচএছ ফাইনেলত আহিছিল ইনাৰ লাইন কি চোৱা তোমালোকে এনচাৰটো চাই লোৱা দ্য ইনাৰ লাইন ইজ এ ইমেজিনাৰী বাউণ্ডেৰী ক্ৰিয়েটেড আণ্ডাৰ দ্য বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন কোনটো ৰেগুলেশ্যনৰ আণ্ডাৰত বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন 1873 আণ্ডাৰত এইটো বনোৱা হৈছিল ইমেজিনাৰী লাইন হয় বিয়ণ্ড উইচ নন ট্ৰাইবেল পিপল কেনট এণ্টাৰ দ্য সেটেল উইদাউট অফিচিয়েল পাৰ্মিশ্যন টু প্ৰটেক্টেড ট্ৰাইবেল এৰিয়া যিবোৰ ট্ৰাইবেল এৰিয়া আছে সেই এৰিয়াত উইদাউট পাৰ্মিশ্যন নোহোৱাকৈ নন ট্ৰাইবেল মানুহবিলাকে এণ্ট্ৰি কৰিব নোৱাৰে তাকে কি কোৱা হয় ইনাৰ লাইন বুলি কোৱা হয় যদি আমি কি যাওঁ অৰুণাচল প্ৰদেশলৈ যাওঁ নাইবা নাগালেণ্ডলৈ যাওঁ আমি ইনাৰ লাইন পাৰ্মিট ল'ব লাগে হয় নাই মানে সেই ইনাৰ লাইন পাৰ্মিট মানে ইনাৰ লাইন পাৰ্মিশ্যনটো লৈহে আমি যাব লাগে আমি গাড়ী দি যাব নোৱাৰোঁ ন যে কয় ইনাৰ লাইন পাৰ্মিট লাগে তো এইটোৱে হৈছে ইনাৰ লাইন পাৰ্মিট ওকে তো অসমীয়া কাৰণে চাই লোৱা ইনাৰ লাইন বুলিলে 1873 চনৰ বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ নিয়মাৱলীৰ অধীনত নিৰ্ধাৰিত এটা পৰিকল্পিত সীমাৰেখা বুজোৱা হয় যাৰ বাহিৰত চৰকাৰী অনুমতি নোহোৱাকৈ অজনজাতীয় লোকে প্ৰৱেশ বা বসতি স্থাপন কৰিব নোৱাৰে ওকে নেক্সট কুৱেশ্যন এই কুৱেশ্যনটো ইনাৰ লাইনটো কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 11 টো চোৱা ৰাইট ব্ৰিফলি অন দ্য লেংগুৱেজ মুভমেণ্ট ইন আছাম অসমত হোৱা ভাষা আন্দোলনৰ বিষয়ে চমুকৈ লিখা এই কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট অসমৰ ভাষা আন্দোলনৰ ওপৰত কিন্তু প্ৰশ্ন বহুত অহা দেখা যায় এইটো 3 নম্বৰ কাৰণে প্ৰশ্নটো মই দি আছোঁ কিন্তু তোমালোকৰ এক্সামত দীঘলীয়া প্ৰশ্ন মানে 5 নম্বৰ 6 নম্বৰ কাৰণে তোমালোকৰ আহিব পাৰে তো ইয়াৰ এনসাৰটো চাই লোৱা দ্য লেংগুৱেজ মুভমেণ্ট ইন আছাম বিগেন আফটাৰ ইণ্ডিপেণ্ডেন্স টু প্ৰটেক্ট দ্য আছামিজ লেংগুৱেজ এই আছাম এই যি ভাষা আন্দোলনটো আছিল লেংগুৱেজ মুভমেণ্টটো আছিল কিয় হৈছিল এইটো হৈছিল অসমৰ ভাষা আন্দোলন স্বাধীনতাৰ পিছত কেতিয়া হৈছিল স্বাধীনতাৰ পিছত হৈছিল অসমীয়া ভাষা সুৰক্ষা আৰু মান্যতাৰ বাবে আৰম্ভ হৈছিল অসমীয়া ভাষাৰ সুৰক্ষাৰ কাৰণে হৈছিল চোৱা ইন 1960 দ্য আছাম গভৰ্ণমেণ্ট পাছ দ্য অফিচিয়েল লেংগুৱেজ এক্ট declaring Assamese as a state language which lead to protest by linguistic minorities okay তো অসমীয়াত চোৱা 1960 চনত অসম চৰকাৰে অফিচিয়েল ভাৱে লেংগুৱেজ এক্ট গৃহীত কৰি অসমীয়াক ৰাজ্যিক ভাষা হিচাপে ঘোষণা কৰে যাৰ ফলত ভাষিক সংখ্যালঘুসকলৰ মাজত প্ৰতিবাদ আৰম্ভ হয় তাৰ পিছত দ্য মুভমেণ্ট হাইলাইটেড দ্য ইম্পৰ্টেন্ট অফ এইটো লিংগুইষ্টিক হ'ব মই প্ৰনাউন্সিয়েশ্যনটো অলপ ভুল কৰিছোঁ লিংগুইষ্টিক ৰাইট এণ্ড ৰিজাল্টেড ইন লেটাৰ প্ৰভিজনছ টু safeguard the interest of linguistic minorities in Assam তাৰপিছত কি কৈছে এই আন্দোলনে ভাষাগত অধিকাৰ গুৰুত্ব প্ৰকাশ কৰে আৰু পৰৱৰ্তী সময়ত ভৱিষ্যত সংখ্যালঘুসকলৰ স্বাৰ্থ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হয় তো এইটো আছিল আমাৰ কি ভাষা আন্দোলন লেংগুৱেজ মুভমেণ্ট নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 12 টো চোৱা তোমালোকে যদি বুজি পোৱা নাই পুনৰ স্ক্ৰীনশ্বট এটা লৈ লোৱা মই ইৰেজ কৰি দিব পাৰোঁ গোটেইখিনি যাতে তোমালোকৰ পঢ়াত একো অসুবিধা নহয় তোমালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট লৈ পুনৰ পঢ়িব পৰা নাইবা তোমালোকে আৰু কিবা সোৰ্সৰ পৰা এই কুৱেশ্যন এই এনসাৰটো তোমালোকে চাই ল'ব পাৰা ওকে যদি আৰু বেছি ভালকে বুজি পোৱা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 12 টো চোৱা Write briefly on the difference between interstate immigration and international
ইমিগ্ৰেণ্টছ অ'কে একেবাৰে সহজ ইমিগ্ৰেণ্টছ এণ্ড এমিগ্ৰেণ্টছ কিহৰ হয় ইণ্টাৰষ্টেট আৰু ইণ্টাৰনেশ্যনেল অলপ আগতে আমি এইটো কথা আলোচনা কৰিলোঁ আন্তৰ্জাতিক প্ৰব্ৰজন আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ মাজত থকা পাৰ্থক্য বিষয়ে চমুকৈ লিখা অলৰেডি বুজাইছোঁ তোমালোকে পুনৰ বুজি ল'ব পাৰা ইণ্টাৰষ্টেট ইমিগ্ৰেণ্টছ আৰ পিপল হু মাইগ্ৰেট ফ্ৰম ওৱান ষ্টেট টু আনাডাৰ ষ্টেট উইদিন দ্য ছেইম কাণ্ট্ৰি দে ডু নট ক্ৰছ এনি ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী তো আন্তঃ ৰাজ্যিক প্ৰব্ৰজন বুলিলে একে দেশৰ ভিতৰতে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ স্থানান্তৰ হোৱা লোকসকলক বুজায় হয়নে মানে কিন্তু ইয়াতে কি হয় ইয়াত কোনো আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম নকৰে মানে ইণ্টাৰনেশ্যনেল যি বৰ্ডাৰ আছে বৰ্ডাৰ ক্ৰছ নকৰে কেৱল দেশখনৰ ভিতৰত এটা ৰাজ্যৰ পৰা আন এটা ৰাজ্যলৈ কি কৰে প্ৰব্ৰজন কৰে ইয়াকে কি বুলি কোৱা হয় ইণ্টাৰষ্টেট মাইগ্ৰেশ্যন বা ইমিগ্ৰেশ্যন আৰু অসমীয়াত কোৱা হয় আন্তঃৰাজ্যিক প্ৰব্ৰজন অ'কে তাৰ এগেইনষ্টে কি হৈছে অন দ্য আদাৰ হেণ্ড ইণ্টাৰনেশ্যনেল ইমিগ্ৰেণ্টছ আৰ পিপল হু মাইগ্ৰেট ফ্ৰম ওৱান কাণ্ট্ৰি টু আনাডাৰ কাণ্ট্ৰি ক্ৰছিং ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আনফালে যি আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন আছে তেতিয়া কি হয় এখন দেশৰ পৰা আন এখন দেশলৈ প্ৰব্ৰজন কৰে য'ত কি কৰা হয় আন্তঃৰাষ্ট্ৰীয় যি সীমা আছে সেই সীমা অতিক্ৰম কৰা হয় অ'কে তো এইখিনি আছিল ধুনীয়াকৈ তোমালোকে স্ক্ৰীনশ্বট লৈ একেবাৰে ইজি তোমালোকে ধুনীয়াকৈ বনাই হ'লেও লিখি আহিবা বনাই লিখিব নালাগে মানে কি তোমালোকে কনচেপ্টটো বুজি পোৱা জানাই কি হয় ধুনীয়াকৈ তোমালোকে নিজৰ মতে লিখি আহিব পাৰিবা অ'কে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 13 টো চোৱা most important question হয় mention to place of Assam famous for bell metal industry কাঁহ শিল্পৰ বাবে প্ৰখ্যাত অসমৰ দুখন ঠাইৰ নাম লিখা very very important সেই দুটা হৈছে সৰ্থেবাৰী আৰু হাজো কি সৰ্থেবাৰী আৰু হাজো মনত ৰাখিবা নাম দুটা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 14 টো চোৱা mention to impact of industrial development in life and culture of Assam অসমৰ জনজীৱন আৰু সংস্কৃতিত উদ্যোগীকৰণে পেলোৱা দুটা প্ৰভাৱ যি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈছে উদ্যোগীকৰণ হৈছে তাৰ কাৰণে আমাৰ এই অসমৰ যি মানুহৰ লাইফ আছে সেই লাইফত কেনেকুৱা প্ৰভাৱ পৰিছে তো কি প্ৰভাৱ পৰিছে ইট ক্ৰিয়েট এমপ্লয়মেণ্ট অপৰচুনিটিজ লিডিং টু চেঞ্জ ইন লাইফষ্টাইল এণ্ড লিভিং ষ্টেণ্ডাৰ্ড কি কৈছে প্ৰথম কি হৈছে আমাৰ চেঞ্জেছ হৈছে চাকৰি সুযোগ বৃদ্ধি পায় মানুহৰ জীৱনশৈলী আৰু জীৱনমানৰ পৰিৱৰ্তন আহিছে হয় নে নাই মানুহ চাকৰি সুবিধা পাইছে তাৰ লগে লগে মানুহৰ লাইফষ্টাইল মানুহৰ জীৱন প্ৰণালীও কি হৈছে অলপ সলনি হৈছে তাৰপিছত 2 নম্বৰ কি ইট ইনকাৰেজ ইণ্টাৰেকশ্যন অফ ডিফাৰেণ্ট কমিউনিটিজ ৰিজাল্টিং ইন কালচাৰ এক্সচেঞ্জ এণ্ড social চেঞ্জ তাৰ পিছৰটো হৈছে 2 নম্বৰ ইম্পৰ্টেণ্ট বিভিন্ন জনগোষ্ঠীৰ মাজত সংস্পৰ্শ বৃদ্ধি পায় যাৰ ফলত সংস্কৃতি বিনিময় আৰু সামাজিক পৰিৱৰ্তন ঘটে মানে য'ত এটা ইণ্ডাষ্ট্ৰি হ'ব তাত বিভিন্ন জাতি জনজাতিৰ মানুহে এই কাম কৰে বিভিন্ন ঠাইৰ মানুহে কাম কৰে আৰু অসমীয়া মানুহো কাম কৰিব হয়নে তাৰ মাজত যেতিয়া অসমীয়া আৰু বিভিন্ন জাতিৰ মাজত বিভিন্ন ঠাইৰ মানুহৰ মাজত কি হ'ব এই যে সংস্কৃতি হওক বা ভাষা হওক বা তেওঁলোকৰ সবৰে কি হ'ব পাৰে নিজৰ কালচাৰে হওক আদান প্ৰদান হয় বুজি পাইছে এক্সচেঞ্জ হয় তাকে কৈছে এক্সচেঞ্জ এণ্ড ছ'চিয়েল চেঞ্জ কিছুমান ছ'চিয়েল চেঞ্জ আহে তো সকলোৰ মাজত মিলা প্ৰীতিটোও বাঢ়ে এইবোৰ হয় পজিটিভলি লিখা হৈছে এইটো এনচাৰটো অ'কে নেক্সট কুৱেশ্যনত তোমালোকে নিগেটিভলিও লিখিব পাৰা কিন্তু নিগেটিভলি নিলিখিবা কাৰণ কিতাপত তোমালোকৰ কিন্তু পজিটিভলি লিখা আছে অ'কে অলৱেজ পজিটিভ লিখিবা নেক্সট কুৱেশ্যন নম্বৰ 15 টো চোৱা ৰাইট এ নোট অন পাইক চিষ্টেম অ'কে পাইক প্ৰথাৰ বিষয়ে এটা টোকা লিখা এইটো এটা ইম্পৰ্টেণ্ট হয় ভেৰি ভেৰি ইম্পৰ্টেণ্ট পাইক প্ৰথাৰ কথা কিন্তু তোমালোকৰ এছএছ ফাইনেলত আহি থাকে তো চোৱা এনচাৰটো দ্য পাইক চিষ্টেম ৱাজ ইউনিক এডমিনিষ্ট্ৰেটিভ এণ্ড মিলিটাৰী চিষ্টেম ইন্ট্ৰডিউচ ডিউৰিং দ্য আহোম ৰুল ইন আছাম যেতিয়া আহোম ৰুল কৰি আছিল আহোম ৰুল আছিল তেতিয়া এটা ইউনিক এডমিনিষ্ট্ৰেটিভ এণ্ড মিলিটাৰী চিষ্টেম আছিল অ'কে পাইক প্ৰথা আছিল আহোম শাসনকালৰ অসমৰ প্ৰচলিত এটা বিশেষ প্ৰশাসনীয় আৰু সামাজিক ব্যৱস্থা তাত কি হৈছিল Under this system, all able-bodied male subject between 16 to 50 years, 16 to 50 years were registered as pikes and were required to render state service without salary. তো ইয়াতে চোৱা মন ইম্পৰ্টেণ্ট কৰিব এই ব্যৱস্থা অধীনত 16 পৰা যি 50 বয়সৰ সকলো শ্ৰম পুৰুষ পাইক হিচাপে নামভুক্ত কৰা হৈছিল মানে তেওঁলোকে পাইক বনোৱা হৈছিল আৰু তেওঁলোকক বিনা বেতনে চৰকাৰী সেৱা আগবঢ়াব লাগিছিল অ'কে কোনো বেতন নাছিল কোনো চেলাৰী নাছিল কিন্তু নিজৰ সেই ৰাজ্যৰ বাবে কি কৰিব লগা হৈছিল মানে তেওঁলোকে কাম বা মানে ৰাজ্যৰ কাৰণে তেওঁলোকে সাৰ্ভিস প্ৰভাইড কৰিব লগা হৈছিল মানে সেৱা আগবঢ়াব লাগিছিল ইন ৰিটাৰ্ণ পাইক ৱেৰ গ্ৰান্টেড লেণ্ড ফৰ কাল্টিভেশ্যন এণ্ড দ্য চিষ্টেম প্লেড এন ইম্পৰ্টেণ্ট ৰোল ইন মেইনটেইনিং দ্য এডমিনিষ্ট্ৰেশ্যন এণ্ড ডিফেন্স অফ আহোম কিংডম মেইন ইম্পৰ্টেণ্ট হৈছে তাৰ বিনিময়ত কি কৰা হৈছিল পাইকসকলক
মানে খেতি কৰিবলৈ মাটি প্ৰদান কৰা হৈছিল আৰু এই প্ৰথাই আহোম ৰাজ্যৰ প্ৰশাসন আৰু ৰক্ষা ব্যৱস্থা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ওকে ভেৰি ইম্পৰ্টেণ্ট তোমালোকে আকৌ স্ক্ৰীনশ্বট মাৰি ধুনীয়াকৈ পাইক প্ৰথাটো তোমালোকে চাই যাবা কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট ওকে নেক্সট কুৱেশ্যন নম্বৰ 16 টো চোৱা ইন উইচ ইয়াৰ দ্য টু আৰ্থকুৱেক মেজাৰ্ড এভভ 8 ৰিক্টাৰ অকাৰ্ড ইন আছাম ভেৰি ইম্পৰ্টেণ্ট অসমত 8 ৰিক্টাৰৰ ওপৰত হোৱা ভূমিকম্প কেতিয়া হৈছিল সেই দুটা লিখিব দিছে সেই দুটা নামো মনত ৰাখিবা কোন চনত হৈছিল মনত ৰাখি যাবা আৰু নামকেইটাও মনত ৰাখি যাবা 8 ৰিক্টাৰ স্কেলৰ অসমত কোন চনত দুটা ভূমিকম্প সংঘটিত হৈছিল তো ফাৰ্ষ্টটো হৈছিল 1897 1897 চনত হৈছিল তাৰ নাম আছিল গ্ৰেট আছাম আৰ্থকুৱেক যাৰ নাম আছিল মহা অসম ভূমিকম্প নেক্সট তাৰ পিছত 1950 চন আমি বহুত শুনিছো হয়নে 1950 চনৰ যি ভূমিকম্পৰ কথা তাৰ নাম আছিল আছাম তিব্বেত আৰ্থকুৱেক অসম তিব্বত ভূমিকম্প আছিল ওকে এই ভূমিকম্পটো কিন্তু মনত ৰাখি যাবা আগৰ বছৰ আহিছিল কিন্তু নেক্সট কুৱেশ্যন নম্বৰ 17 টো চোৱা মেনশন টু টাইপস অফ অফিচিয়েল এপইন্টেড টু কণ্ডাক্ট দ্য পাইক সিস্টেম এই পাইক সিস্টেম যি আছিল পাইক প্ৰথা আছিল পাইক প্ৰথা প্ৰশাসনৰ বাবে নিয়োজিত দুজন বিষয়াৰ নাম লিখা দুবিধ হৈছে দুজন বিষয়াৰ নাম লিখা কি আছিল সেই বিষয় দুজন যি দুজনে পাইক এই সিস্টেমটো মানে চলাইছিল বৰা এণ্ড শইকীয়া মন ৰাখিবা বৰা আৰু শইকীয়া ওকে নেক্সট কুৱেশ্যন নম্বৰ 18 টো চোৱা ইয়াতে কোৱা হৈছে ৰাইট টু এনচিয়েন্ট জিঅ'গ্ৰাফিকেল ডিভিজন ইন আছাম এজ মেনশ্যন ইন যোগিনী তন্ত্ৰ উল্লেখিত অসমৰ প্ৰাচীন ভৌগোলিক বিভাগ দুটাৰ নাম লিখা এই কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় ইয়াৰ উত্তৰটো হৈছে কামৰূপা এণ্ড ৰত্নপীঠা ওকে ৰত্নপীঠ ওকে ৰত্নপীঠ কামৰূপ এণ্ড ৰত্নপীঠ ওকে তো এইকেইটাই আছিল এই যি তোমালোকৰ ইতিহাস পাঠটোৰ মোষ্ট ইম্পৰ্টেণ্ট 2 নম্বৰীয়া নাইবা 3 নম্বৰীয়া কুৱেশ্যনছবোৰ এই ভিডিঅ'টো যদি কমপ্লিট চালা বহু বহুত ধন্যবাদ ইয়াৰ আগতে মই জিঅ'গ্ৰাফি পাৰ্টটোৰ 1 মাৰ্ক MCQ 1 নম্বৰীয়া MCQবোৰ ভিডিঅ' বনাইছোঁ আৰু 2 নম্বৰীয়া 3 নম্বৰীয়াৰো ভিডিঅ' বনাইছোঁ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছবোৰত তো তোমালোকে ডেছক্ৰিপশ্যনৰ লিংক আছে তোমালোকে চাই ল'বা আৰু যদি ভিডিঅ'টো ভাল পালা তেতিয়াহ'লে এটা লাইক কৰি দিবা কমেণ্ট কৰি জনাবা আৰু তোমালোকৰ এক্সামৰ কাৰণে সকলোলৈ বেষ্ট অফ লাক আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এক্সামৰ আগত নতুন এটা ভিডিঅ' লৈ